অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ বাবে আজিৰ এই ভিডিঅ'টো অত্যন্ত গুৰুত্বপূৰ্ণ। ইয়াৰ লগতে যিসকল নেকি এতিয়ালৈকে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰা নাই সেইসকলৰ বাবে কিন্তু অতিকৈ গুৰুত্বপূৰ্ণ, কিয়নো নতুন অৰুণোদয়ৰ বাবে কিন্তু ইতিমধ্যে আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'বলৈ গৈ আছে। গতিকে আপোনালোকে যদি অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰা তথাপি ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক, কিয়নো মই ভিডিঅ'টোৰ শেষত জনাম যে নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে কেনেকৈ আবেদন কৰিব পাৰিব। কিন্তু আজিৰ ভিডিঅ'টোৰ মূল বিষয়বস্তু হ'ল যিসকল ব্যক্তিয়ে নেকি অৰুণোদয় আঁচনিৰ জৰিয়তে টকা লাভ কৰি আছে সেইসকলে যেহেতু আজি 11 মে আৰু আজি এতিয়ালৈকে টকা লাভ কৰা নাই, সেইসকলে কেতিয়া টকা লাভ কৰিব বা একেলগে 3 মাহৰ টকা লাভ কৰিব নে 9000 টকা লাভ কৰিব, এই বিষয়বস্তুলৈ বহুতৰ মাজতে কনফিউজন হৈ আছে। যাৰ বাবে আজিৰ এই ভিডিঅ'টো লৈ আছোঁ আৰু আপোনালোকৰ বেছি সময় নলওঁ, 2ৰ পৰা 3 মিনিটমান সময় ল'ম আৰু এই সময়ছোৱাৰ ভিতৰতে আপোনালোকক কথাখিনি বুজাবলৈ চেষ্টা কৰিম। প্ৰথম কথাটো হ'ল যে আজি হ'ল 11 মে আৰু প্ৰত্যেক মাহৰ 10 তাৰিখৰ দিনাখন চৰকাৰী আঁচনিসমূহৰ টকা কিন্তু বেনিফিচিয়াৰীসকলৰ একাউণ্টত ট্ৰান্সফাৰ কৰা হয়। কিন্তু আজি 11 মে হোৱাৰ পিছতে কিন্তু বেনিফিচিয়াৰীসকলে অৰুণোদয় আঁচনি বা অন্যান্য যিসমূহ আঁচনি আছে এই আঁচনিসমূহৰ টকা লাভ কৰা নাই। তেনে ক্ষেত্ৰত আপোনালোকে টকাটো কেতিয়া লাভ কৰিব বা একেলগে 3 মাহৰ টকা লাভ কৰিব নেকি, এই কথাখিনি এতিয়া জনাই আছোঁ। চাওক, প্ৰথম কথাটো হ'ল যে আপোনালোকে সকলোৱে জানে যে অসম চৰকাৰৰ পৰা নিৰ্বাচনৰ আগতে অৰ্থাৎ মাৰ্চ মাহতে কিন্তু একেলগে 4 মাহৰ টকা অৰুণোদয় আঁচনিৰ টকা কি কৰিছিল, দি দিছিল। লগতে বিহু উপলক্ষেও কিন্তু কিছু এক্সট্ৰাকৈ কিছু পৰিমাণে টকা যোগ কৰি তাৰপিছত আপোনালোকক 9000 টকা মিলাই দি দিছিল। এতিয়া মই সেই হিচাপত যদি আপোনালোকে হিচাপ কৰি চাই তেনে ক্ষেত্ৰত আপোনালোকে কিন্তু মে মাহলৈকে টকা লাভ কৰিছে। ঠিক আছে, তো আপোনালোকে যদি হিচাপ কৰি চাই তেনে ক্ষেত্ৰত আপোনালোকে ফেব্ৰুৱাৰী মাহৰ পৰা আৰম্ভ কৰি মে মাহলৈকে 4 মাহৰ টকা লাভ কৰিছে। ইয়াৰ লগতে আৰু কিছু টকা যোগ কৰি আপোনালোকক বিহুৰ উপহাৰ হিচাপে দি দিছিল আৰু সেই 9000 টকা আপোনালোকে ইতিমধ্যে লাভ কৰিলে। এতিয়া কথা হ'ল যে আপোনালোকে যিসকল 9000 টকাটো লাভ কৰা নাই সেইসকলে 9000 টকাটো কেতিয়া লাভ কৰিব। তো আপোনালোকক এটা কথা ক'ব বিচাৰোঁ যে আপোনালোকে কিন্তু সেই 9000 টকাটো আৰু লাভ নকৰে, কিয়নো সেইটো গ'ল আৰু যিটো গ'লেই এই টকাটো আৰু কেতিয়াও লাভ নকৰে। কিন্তু এতিয়া বহুতৰ কুৱেশ্যন যে আমি আকৌ 3 মাহৰ টকা একেলগে 9000 কৰি পাম নেকি। তো প্ৰথম কথা হ'ল যে আপোনালোকে 1250 টকা পাব নে 3000 টকা পাব, এইটো কিন্তু এতিয়ালৈকে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰা নাই। আপোনালোকে বহুতে জানে যে 3000 কৈ টকা হ'ব আৰু নিউজসমূহতো দেখা পাইছে বা ময়ো কিছু ভিডিঅ'ত ইতিমধ্যে আপোনালোকক জনাইছোঁ। আৰু এই বিষয়টো যিটো নেকি 3000 কথা ইতিমধ্যে আহি পৰিছে, অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে মাহত 3000 কৈ টকা পাব, এই কথাটো অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিৰ্বাচনী ইস্তাহাৰত কৈছিল। লগতে নিৰ্বাচনী প্ৰচাৰসমূহতো তেখেতে কৈছিল যে 2026 যদি আকৌ বিজেপি চৰকাৰ আহিব পাৰে তেনে ক্ষেত্ৰত অৰুণোদয় হিতাধিকাৰীসকলক মাহিলী 3000 কৈ টকা দিয়া হ'ব। এই যিটো কথা কৈছিল এইটো কাৰ্যকৰী কৰিবলৈ সময় লাগিব। এইটো সদনত পাছ কৰিব, পাছ কৰাৰ পিছত আপোনালোকক মাহিলী 3000 কৰি টকা দিব। এনেকুৱা নহয় যে মাহিলী 3000 টকা নিদিয়ে, হয়তো 3000 হ'লেও 2000 দিব পাৰে বা 1500 দিব পাৰে। মানে এতিয়ালৈকে সংসদত এইটো পাছ কৰা নাই, সংসদ হ'ব, চৰকাৰ গঠন হৈছে, তাৰপিছত সংসদত যাব আৰু তাৰ পৰা যেতিয়া নেকি পাছ কৰিব যে হয় আপোনালোকক 3000 কৈ টকা দিব লাগে, তেতিয়াহে পাছ হোৱাৰ পিছত আপোনালোকে মাহিলী 3000 কৈ টকা লাভ কৰিব। এতিয়া যিসকলে কুৱেশ্যন কৰি আছিল যে আমি একেলগে 3 মাহৰ টকা 9000 টকা পাম নেকি, নহয়, আপোনালোকে 3 মাহৰ টকা লাভ নকৰে, কিয়নো মে মাহলৈকে অলৰেডি আপোনালোকে টকা পাইছে। জুন মাহৰ পৰা কিন্তু আপোনালোকে কি কৰিব, টকা পোৱা আৰম্ভ কৰিব। এতিয়া 1250 টকাও পাব পাৰে বা 3000 টকাও পাব পাৰে। যদি মে মাহৰ আগতে চৰকাৰৰ পৰা সিদ্ধান্ত গ্ৰহণ কৰা হয় যে নহয় এতিয়াৰ পৰা অৰুণোদয় আঁচনি 3000 কৈ দিয়া হ'ব, তেনে ক্ষেত্ৰত আপোনালোকে 3000 কৈ পাব। অন্যথা আপোনালোকে 2-4 মাহ হয়তো 1250 টকাকৈ পাই থাকিব। তাৰপিছত 1500 হ'ব পাৰে বা 3000ও হ'ব পাৰে। 1500টো 100% হ'ব, কিয়নো 250 টকা এটা গেছৰ বাবদ আপোনালোকক এক্সট্ৰা ছাবচিডি দিব বুলি কৈছে। ইয়াৰ লগতে আপোনালোকক কিন্তু 3000 টকাটো হ'ব পাৰে, কিন্তু এইটো সময় লাগিব। অ'কে, তো এতিয়া এই কথাখিনি আপোনালোকক বুজাই গ'লোঁ। যদি আপোনালোকে এতিয়া ভাবি আছে যে নতুনকৈ আবেদন কৰিম, তেনে ক্ষেত্ৰত আপোনালোকে নতুনকৈ আবেদন কৰিব পাৰিব আৰু চৰকাৰ গঠন কৰাৰ পিছতো কিন্তু অৰুণোদয় 4.0 বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব। আৰু আবেদন কৰিবলৈ আপোনালোকৰ ফৰ্মৰ প্ৰয়োজন হ'ব। কেনেকৈ ফৰ্ম পাব, ক'ৰ পৰা ফৰ্মটো লৈ আপোনালোকে ফৰ্ম ফিল আপ কৰিব লাগিব, কি কি নথিপত্ৰ লাগিব, এই বিষয়বস্তুসমূহ লৈ কিন্তু মই ভিডিঅ'সমূহ আপলোড কৰি থাকিম। গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰা নাই। অ'কে, তো মই ফৰ্মটো আপোনালোকক প্ৰভাইড কৰি দিম, যেতিয়া নেকি ফৰ্মটো আহি যায় সেয়ে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিলে আপডেটসমূহ পাই থাকিব। আজিলৈ